असम सरकार के तीसरे और चौथे वर्ग के लिए कल नियुक्ति परीक्षा का आयोजन किया जाएगा। इस परीक्षा में कुल 11,23,000 परीक्षार्थी भाग लेंगे। परीक्षा में किसी तरह की कोई गड़बड़ी ना हो, इसके लिए सुरक्षा के कड़े इंतजाम किए गए हैं। परीक्षा केंद्र में परीक्षार्थी मोबाइल फोन, घड़ी, पानी और पानी का बोतल नहीं ले जा सकेंगे। सुबह 10:30 बजे से परीक्षा शुरू होगी। 28 जिलों में 2,305 केंद्रों में परीक्षा का आयोजन होगा। परीक्षा में गलत तरीका अपनाने वालों के खिलाफ 10 साल तक की जेल और 10 करोड़ तक के जुर्माने का प्रावधान है। परीक्षा केंद्र के 100 मीटर तक कोई भी अनाधिकृत व्यक्ति के प्रवेश पर प्रतिबंध लगा दिए गए हैं। गोलाघाट के परीक्षार्थी क्या कह रहे हैं, सुनिए। कलेजो चलि আছে সেই ধৰণে কৰিব পৰা নাই আৰু বিগত বৰ্ষটো অনুষ্ঠিত হৈছিল এডিআৰই এক্সাম তেতিয়াতো পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পৰা নাছিলোঁ বয়সৰ বাবে আৰু এবাৰ যেহেতু সেই সুবিধা পাইছোঁ সেইখিনি সুবিধাৰ বাবে অলপ হ'লেও পঢ়া শুনা কৰিছোঁ চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰি দিছে তাৰ বাবে চৰকাৰক ধন্যবাদ দিছোঁ আৰু যেহেতু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে এনেকুৱা এটা পৰীক্ষা য'ত পৰীক্ষাৰ্থীৰ সংখ্যা সৰ্বাধিক গতিকে অলপ নাৰ্ভাছো হৈছোঁ কিন্তু ইমানখিনি নীতি নিৰ্দেশনা চৰকাৰে আমালৈ দিছে গতিকে পৰীক্ষাটো খুব স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ দৰে যিসকলে নিষ্ঠাৰে তেওঁলোকে প্ৰিপাৰেচন চলাইছে তেওঁলোকে যাতে এটা চাকৰি লাভ কৰে তাৰে আশা কৰিছোঁ। আমাৰ হ'লেও নিজৰ চেষ্টাটো অব্যাহত ৰাখিছোঁ যিহেতু ক্লাছসমূহো আমাৰ নিৰ্ধাৰিতভাৱে চলি আছে। ইয়াৰ পূৰ্বৱৰ্তী সময়ত যিদৰে পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল নিকাভাৱে ঠিক এইদৰেও সেই নিকাভাৱে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব লাগে বুলি আমি আশাবাদী আৰু মই এতিয়া ধৰি লওক চাকৰি এটা নাপালেও মোৰ লগৰজনে পালে মই উৎসাহী আৰু আমাৰ দৰে মধ্যবিত্ত পৰিয়ালত চাকৰি এটা খুবেই প্ৰয়োজন হয়। যিহেতু আমাৰ অসমৰ বহুত ল'ৰা ছোৱালী হয়তো কিছুমান নিবনুৱাও হৈ আছে তেওঁলোকৰ এটা সুবিধা পাইছে সেইবাবে চৰকাৰক অশেষ ধন্যবাদ আৰু প্ৰিপাৰেশ্যনটো ভাল চলি আছে আৰু ল'ৰা ছোৱালীবোৰৰ এনথুজিয়াজম দেখি বহুতেই বেছি ভাল হৈছে। আমি নিজৰো মানে এতিয়া পঢ়িবলৈ বেছিকৈ মন গৈছে যে আমি পঢ়িছোঁ পাম বা আমি নাপালেও আমাৰ লগৰ 10জনে পালেও আমাৰ মনটো ভাল লাগিব তো তাৰ বাবে অশেষ ধন্যবাদ। মাৰ্কশ্বিটৰ ব্যৱস্থা কৰিব লাগে তেনেকুৱা ধৰণৰ যিবোৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ তেওঁলোক কাট অফ নিৰ্ধাৰণ কৰিব লাগে তেনেকুৱাবিলাক চৰকাৰে কৰক আৰু অলপ উচ্চ মানদণ্ডৰ পৰীক্ষাটো উচ্চ মানদণ্ডৰে অনুষ্ঠিত হওক যোগ্যজনে তেওঁৰ উপযুক্ত ফলাফল পাওক। ইমান কাইলৈ যিহেতু পৰীক্ষা দিব লাগিব আশা আছেনে এবাৰ? তাকে পৰীক্ষাৰ্থীৰ সংখ্যা যথেষ্ট বেছি তথাপিতো নিজৰ উদ্যমেৰে চেষ্টা কৰিছোঁ বাকী ভাল হ'ব লাগে। মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ যিহেতু অনুষ্ঠিত হৈছে তাৰ বাবে এডিআৰইৰ কাৰণে ইমান বেছি প্ৰিপাৰেশ্যন চলাব পৰা নাই তাৰ মাজতে তথাপিও চেষ্টা কৰিছোঁ কি হয় দেখা যাব আৰু চৰকাৰক এটাই অনুৰোধ যাতে যোৱা বছৰ যিহেতু সকলো ধৰণৰ নিকা আৰু স্বচ্ছতাৰে পৰীক্ষাটো অনুষ্ঠিত কৰিছিলে ঠিক তেনেদৰে যাতে এই বছৰো স্বচ্ছ আৰু নিকাভাৱে তেওঁলোকে অনুষ্ঠিত কৰে আৰু ইণ্টাৰনেটৰ ব্যৱস্থাটো যিহেতু কাটি দিয়া হয় ছাত্ৰ ছাত্ৰীসকলেও সেইটো নিকা আৰু স্বচ্ছতাটো বজাই ৰখা মানি লোৱা উচিত যিহেতু তেওঁলোকেও এটা প্ৰক্ৰিয়াৰ মাজেদি চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিছে গতিকে তেওঁলোকেও সেইটো মানি লোৱা উচিত। गोलाघाट के बाद अब ले चलते हैं सोनितपुर। यहाँ परीक्षा की कैसी तैयारी है जिला आयुक्त से ही सुनते हैं। टोटल कैंडिडेट 61,706 एखिनि परीक्षार्थी 61,000 परीक्षार्थी आमार इयात परीक्षा दिबले आहिब आरु तारे बारे आमी सेंटर सिलेक्ट करिसु 155टा गोटे जिलाखনত आरु आपुनि तेजपुर चिकित्सा महाविद्यालय तेजपुर विश्वविद्यालय कलेजखिनि हाईस्कुलखिनि आनकी हाईस्कुल एंड मिडिल स्कुल और आमी प्राइवेट इन्स्टिट्यूशन जिबिलाक स्कुल आछे এই আটাইবোৰ स्कुल लोआ হৈছে আটাইখিনি সামৰি প্ৰায় 155টা আমাৰ সেন্টাৰ লোৱা হৈছে। এই সেন্টাৰটো গোটেই জিলাখনত বিস্তৃত হৈ আছে আৰু তাৰে ভিতৰত অভিয়াছলি তেজপুৰৰ সেন্টাৰ আটাইতকৈ বেছি আৰু মহিলা যিসকল পৰীক্ষাৰ্থী থাকিব তেওঁলোকক আমি অলপ ওচৰৰ তেজপুৰ বা নিকটৱৰ্তী অঞ্চলত সেন্টাৰত আমি তেওঁলোকক দিয়া ব্যৱস্থা কৰিছোঁ। অন্ততঃ 2 ঘণ্টা আগত তেওঁলোকে গন্তব্যস্থান নিজা কেন্দ্ৰত তেওঁলোকে উপস্থিত হ'ব লাগিব। तेजपुर में परीक्षा केंद्रों में कल की परीक्षा के लिए क्या खास है, तैयारी सुनिए। हमार प्रस्तुति प्राय सम्पूर्ण হৈছে আপোনালোকে দেখিছে গুটি ৰাতিপুৱাৰ পৰা আকৌ আজি কাম আৰম্ভ হৈছে ইতিমধ্যে আমি ফ্ৰেস্কিঙৰ এইবিলাক ৰুম ঠিক কৰিছোঁ বাহিৰতো আমি যিবিলাক আমাৰ নিৰ্দেশনা আছে হৰ্ডিংছ বা পোষ্টাৰ হে আমি ইতিমধ্যে লগাইছোঁ আপোনালোকে লক্ষ্য কৰিছে আৰু আজি আমাৰ আবেলিৰ ভিতৰত সম্পূৰ্ণ হৈ যাব গোটেই প্ৰক্ৰিয়া। বেৰিকেডিং কৰিছোঁ আমি পুৰা বাঁহ দি পেলাই আমি কিউ যাতে ভালকৈ ল'ৰা ছোৱালীবিলাকৰ বাহিৰত পানী ব্যৱস্থা কৰিছোঁ বিদ্যালয়ৰ বাহিৰতো কৰিছোঁ ভিতৰতো কৰিছোঁ যাতে পাব্লিকৰ সুবিধা হয় পানী চানী খোৱাত
আৰু আমি পুলিচ প্ৰশাসনৰ সহায় লৈছোঁ ইতিমধ্যে তেওঁলোকে কালি পূৰা ছাৰ্ভে কৰি গৈছে কোনফালে কি কৰিব তেখেতসকলে সম্পূৰ্ণ হৈছে কিমান পৰীক্ষাৰ্থী আপোনাৰ কেন্দ্ৰত আছে আমাৰ বিদ্যালয়ত 898 জন আছে তাৰে 15 জনে মাত্ৰ ল'ৰা বাকী গোটেই ছোৱালী আমাৰ তেখেতসকলৰ ইতিমধ্যে আমাৰ ট্ৰেইনিং হৈ গৈছে 3 দিনৰ আগত গোটেই নিৰীক্ষকসকলৰ ইনভিজিলেটৰসকলৰ ইতিমধ্যে আমি তেওঁলোকক আমাৰ আই কাৰ্ড আমি তেওঁলোকক দিয়া হৈছে তেওঁলোক যাতে অহাত সুবিধা হয় কাৰণ পুলিচৰ হেৰি থাকিবই গতিকে সকলোকে আই কাৰ্ড দিয়া হৈছে আৰু তেওঁলোক নিৰ্দিষ্ট সময়ত উপস্থিত হ'ব আমাক কথা দিছে আমি 2 ঘণ্টাৰ আগতেই তেখেতসকলক আমাৰ কেন্দ্ৰত উপস্থিত হ'বলৈ দিছোঁ